নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ ঠাকৰাল কোম্পানীৰ L5 ছেগমেণ্টৰ সকলোতকৈ শক্তিশালী তিনিচকীয়া গাড়ীখন। আপোনালোকে স্ক্ৰীনত দেখি থকা মডেলটো হৈছে EA3 মডেল। গাড়ীখন অন্য ব্ৰেণ্ডৰ টেম্পো কেইখনতকৈ অকণমান ডাঙৰ বুলি ক'ব পাৰি। কোম্পানীৰ মতে 6+1 কেপাচিটিৰ, তথাপিও 8জন পেছেঞ্জাৰ বহুত ভালকৈ কঢ়িয়াই নিব পাৰে। এতিয়ালৈকে ভাৰতীয় ব্ৰেণ্ডৰ L5 ছেগমেণ্টৰ গাড়ী বজাৰত উলিয়াই দিছে যদিও এই EA3 মডেলটো অন্য ব্ৰেণ্ডৰ L5 ছেগমেণ্টৰ গাড়ীসমূহতকৈ যথেষ্ট মজবুত আৰু শক্তিশালী। ঠাকৰাল কোম্পানীয়ে এই গাড়ীখন এটা কালাৰত পোৱা যায় আৰু সেইটো হৈছে লাইট স্কাই ব্লু ৰঙত মাৰ্কেটত উলিয়াই দিছে। গাড়ীখনৰ পিছপিনে ঠাকৰাল ষ্টিকাৰ লগোৱা হৈছে আৰু তলৰ পিনে টেল লাইট খুব সুন্দৰভাৱে কোম্পানীয়ে ফিটিং কৰিছে। লগতে ৰিভাৰ্ছ পাৰ্কিং কেমেৰাও ফিটিং কৰা দেখা গ'ল, যিটো নেকি অন্য ব্ৰেণ্ডৰ গাড়ীসমূহত ৰিভাৰ্ছ পাৰ্কিং কেমেৰা দেখিবলৈ পোৱা নাযায়। গাড়ীখনৰ পিছৰ ছিটৰ পিনে বয়বস্তু থোৱাৰ বাবে খুব ধুনীয়া আহল বহল ঠাই আছে, মানে খুব ধুনীয়া স্পেচ আছে। নতুবা পিছৰ ছিটটো যদি অকণমান আগুৱাই দিয়ে আৰু সেই ঠাইখিনিত নতুনকৈ দুটা ছিট লগাই দিয়ে, তেতিয়া মালিকপক্ষ নতুবা গাড়ী চালকসকলৰ যথেষ্ট বাণিজ্যিক ক্ষেত্ৰত লাভ হ'ব। গাড়ীখনৰ পিছফালৰ ডিজাইনটো দেখিবলৈ এনেধৰণৰ, বহুত ওখ আৰু বহলভাৱে কোম্পানীয়ে বনাইছে। গাড়ীখনৰ ইণ্ডিকেটৰ আৰু হেডলাইট ৰাউণ্ড শ্বেপত বনোৱা হৈছে আৰু ইয়াত হেলোজেন বাল্ব কোম্পানীয়ে প্ৰভাইড কৰিছে। ফ্ৰণ্টৰ হেডলাইটৰ মাজৰ অংশত ষ্টীল গাৰ্ডত ঠাকৰালৰ ব্ৰেণ্ডিং কৰা দেখা গ'ল। খুব মজবুত আৰু ক্ৰম ফিনিছ দিছে। ফিট এণ্ড ফিনিছৰ ক্ষেত্ৰত কোম্পানীয়ে যথেষ্ট ধ্যান দিয়া দেখা গ'ল। ফ্ৰণ্ট হুইল মাৰ্গাৰতো কোম্পানীয়ে ষ্টীল গাৰ্ড ব্যৱহাৰ কৰিছে। আপোনালোকে ইয়াৰ ডিজাইন লুকছ দেখি অনুমান কৰিব পাৰিছে গাড়ীখন কিমান মজবুত হিচাপে কোম্পানীয়ে বনাইছে। আৰু এই আটাইবোৰ এচেছৰিজ কোম্পানীয়ে ফিটিং কৰি দিয়ে আৰু ইয়াৰ বাবে গ্ৰাহকসকলে কোম্পানীক কোনো ধৰণৰ পইচা দিব নালাগে। লুকিং গ্লাছ কেইখন চাৰিকোণীয়া শ্বেপত বনোৱা হৈছে। অৱশ্যে ইয়াৰ ডিজাইন অতুল, বাজাজ, এপে ব্ৰেণ্ডৰ টেম্পো কেইখনৰ লুকিং গ্লাছ কেইখনৰ লগত মিল দেখা যায়। এই ঠাকৰাল অটোখন ফ্ৰণ্টৰ ফালৰ পৰা দেখিবলৈ গাড়ীখন এনেধৰণৰ আৰু এইটো হৈছে ড্ৰাইভাৰ কেবিন, বহুতেই আহল বহল। ছিটসমূহৰ ফৰ্ম বহুত উন্নত মানৰ কোৱালিটি হোৱাৰ বাবে লং ড্ৰাইভ কৰাৰ ক্ষেত্ৰত ড্ৰাইভাৰ আৰু কো পেছেঞ্জাৰৰ কোনো ধৰণৰ ভাগৰ অনুভৱ নহয়। আৰু এইখন হৈছে ৰিয়াৰ ভিউ মিৰৰ, ডিজিটেল LCD স্ক্ৰীণ, আৰু এই ছিষ্টেমটো অন্য 3 হুইল ছেগমেণ্টৰ গাড়ীসমূহত উপলব্ধ নহয়। মাত্ৰ এই ঠাকৰাল কোম্পানীৰ EA3 মডেলটোতহে উপলব্ধ। যেতিয়া ড্ৰাইভাৰজনে গাড়ীখন অগা-পিছা কৰে, তেতিয়া সম্পূৰ্ণৰূপে ভিডিঅ' আকাৰত গাড়ীৰ পিছফালৰ অংশখিনি এই স্ক্ৰীণত দেখা পোৱা যায়। গাড়ীখনৰ ছুইচসমূহৰ কোৱালিটি যথেষ্ট উন্নত মানৰ। গাড়ীখন ছিংগল স্পীড গিয়াৰবক্স হোৱাৰ বাবে এক্সেলাৰেশ্যন বহুতেই মিহি আৰু লগতে ড্ৰাইভাৰ কেবিনৰ প্লাষ্টিক মেটেৰিয়েলসমূহ যথেষ্ট উন্নত মানৰ। আৰু এইখন হৈছে ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ। ইয়াত স্পীড, চাৰ্জিং টাইম, ইঞ্জিন অন অফ, বেটাৰী বেকআপ আৰু ট্ৰিপ মিটাৰ, ভেহিকেল ছাৰ্ভিচ ইণ্ডিকেটৰ আদি ছিষ্টেমসমূহৰ ইনফৰ্মেশ্যন পোৱা যায়। আৰু এইটো হৈছে সৰুকৈ ইউটিলিটি বক্সৰ ব্যৱস্থা কৰিছে, য'ত নেকি ড্ৰাইভাৰে সুবিধাৰ বাবে নিজৰ নথি পত্ৰসমূহ ইয়াতে থ'ব পাৰে। আৰু এইডাল হৈছে হাইড্ৰলিক ছিংগল পেডেল কম্বি ব্ৰেকিং লিভাৰ ছিষ্টেম, যাৰ বাবে গাড়ীখন তিনিওটা চকাতে সমানে ব্ৰেক ছিষ্টেম নিয়োজিত হোৱাৰ বাবে স্পীড কণ্ট্ৰল কৰাত বহুত সুবিধা প্ৰদান কৰে। পেছেঞ্জাৰ বহা ঠাইখিনি যথেষ্ট আহল বহল আৰু দুয়োটা ছিট কোম্পানীয়ে বহুৱাইছে, যাৰ বাবে দুয়োটা ছিটতে সমানে 8জন ব্যক্তি কোনো অসুবিধা নোহোৱাকৈ বহি যাত্ৰা কৰিব পাৰে। আৰু পেছেঞ্জাৰ কেবিনৰ দুয়োটা ছিট যথেষ্ট ডাঙৰ আৰু আহল বহল। ফিট এণ্ড ফিনিছৰ ক্ষেত্ৰত কোম্পানীয়ে যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। ছিটসমূহৰ কোৱালিটি আৰু ফৰ্মৰ কোৱালিটিও যথেষ্ট ভাল আৰু গুণগত মানদণ্ডৰ। কোম্পানীয়ে পেছেঞ্জাৰ কেবিনটো এনেকৈ বনাইছে যাতে 6.5 ফুটৰ পেছেঞ্জাৰ খুব ভালকৈ বহিব পাৰে, তাৰ বাবে কোম্পানীয়ে অধিক গুৰুত্ব দিছে। এই ঠাকৰাল কোম্পানীয়ে ঠাকৰাল অটোখনত পেছেঞ্জাৰসকলৰ সুবিধাৰ বাবে হেণ্ডগ্ৰিপ হেঙাৰ দিছে, যাতে যাত্ৰীসকলে দীঘলীয়া যাত্ৰা কৰাৰ সময়ত আৰামদায়ক যাত্ৰা কৰিব পাৰে। বাৰিষা কালত যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ বাবে কোম্পানীয়ে ফল্ডিং ৰেপাৰ টাইপ ক্লিপ ড'ৰ দিছে আৰু আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। এতিয়া হওঁ গাড়ীখনৰ স্পেচিফিকেশ্যনলৈ। গাড়ীখন হৈছে 6+1, মানে 6জন যাত্ৰী বহিব পাৰে, লগতে এজন ড্ৰাইভাৰ। কোম্পানীয়ে বনাইছে। গাড়ীখনৰ বেটাৰী ভল্ট হৈছে 73.6ৰ 206 এম্পিয়াৰৰ লিথিয়াম বেটাৰী। গাড়ীখনৰ মটৰটো 56.3 Nm টৰ্কত 7.7 কিলোৱাট পাৱাৰ প্ৰডিউচ কৰে আৰু গাড়ীখনৰ মেক্সিমাম স্পীড হৈছে 50 km/h। গাড়ীখনৰ ৰিয়েল ৰেঞ্জ মানে ছিংগল চাৰ্জত 150ৰ পৰা 180 কিলোমিটাৰ চলাব পাৰে আৰু এই লিথিয়াম বেটাৰীটো সম্পূৰ্ণ চাৰ্জিং হ'বলৈ 5.5 ঘণ্টা সময়ৰ প্ৰয়োজন হয়। এই ঠাকৰাল গাড়ীখনৰ বহন ক্ষমতা 1231 কেজি আৰু গাড়ীখনৰ সম্পূৰ্ণ ওজন 531 কেজি আৰু গাড়ীখনৰ লেংথ হৈছে মানে দীঘল 3158 mm আৰু বহল হৈছে 1485 mm মানে মিলিমিটাৰ আৰু ওখ হৈছে 1960 mm আৰু হুইল বেজ হৈছে 2245 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স হৈছে 1270 mm। গাড়ীখনৰ ফ্ৰণ্ট ছাছপেন্স হৈছে হাইড্ৰলিক শ্বক এবজাৰ্ভাৰ উইথ হেলিকেল স্প্ৰিং আৰু ৰিয়েৰ ছাছপেনশ্যন হৈছে লিপ স্প্ৰিং উইথ হাইড্ৰলিক ব্ৰেক। গাড়ীখনৰ তিনিটা চকাৰ 12 ইঞ্চি চাইজৰ ইয়াত টিউব টায়াৰ কোম্পানী প্ৰভাইড কৰিছে। এতিয়ালৈকে টিউবলেছ টায়াৰ কোম্পানী প্ৰভাইড কৰা হোৱা নাই।
এতিয়া আহোঁ আচল কথাটোলৈ। গাড়ীখনৰ দাম হৈছে 3,65,000 টকা। মই আজি যিটো দাম কৈছোঁ সেইটো আচলতে গুৱাহাটীৰ এক শ্ব'ৰুম প্ৰাইচটোহে কৈছোঁ। আপোনালোকে নিজৰ এলেকাৰ শ্ব'ৰুমসমূহত এই দামটো সুধি চাব পাৰে। আজিলৈ এৰিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ লগ পাম মোৰ পৰৱৰ্তী খণ্ডত।